ৰাতিপুৱা ঠিক 7 বজাৰ পৰাই অহৰহ বাজি আছিল সন্ধিয়াৰ মোবাইলটো। টোপনিত লালকাল সন্ধ্যাই গম নাপায়। এসপ্তাহ পৰীক্ষাৰ ভাগৰৰ টোপনিক মোবাইলৰ ৰিংটনটোৱে হৰুৱাব পৰা নাই। পিছে ৰিংটনৰ শব্দত বিদিশাৰ টোপনি ভাঙিল। হোষ্টেলীয়া জীৱনৰ এইটো যেন এক নিয়মে। সাৰ পালে সদায় ৰুমমেটৰ ফোনৰ শব্দতহে পোৱা যায়, লাগিলে ফোনৰ ৰিংটনেই হওক বা এলাৰ্মেই। নিজৰ মোবাইলৰ শব্দ কেতিয়াও নিজৰ কাণত নোসোমায়। মুঠতে ৰুমমেটৰ মোবাইলে যদি তোমাৰ টোপনি ভঙা নাই, তেন্তে কি হোষ্টেল লাইফ পাইছাহে তুমি? বিদিশাৰো সেইটোৱে হ'ল। পৰীক্ষাৰ পাছত আজি শনিবাৰটো দেৰিলৈকে শুম বুলি ভাবি আছিল বেচেৰী বিদিশাই। কিন্তু এই সন্ধ্যাজনীৰ ফোনটোৱে তাইৰ কেঁচা টোপনিটো শেষ কৰিব এতিয়া। সন্ধ্যা ফোন। চকু নেমেলাকৈয়ে সন্ধ্যাক মাতিলে বিদিশাই। তাইৰ সাৰ সুৰ নাই। ফোন আকৌ বাজিল। সন্ধ্যা ফোন বাজি আছে, ধৰ। ঐ উঠ না, ৰিচিভ কৰ ফোনডাল। এইবাৰ বিচনাত উঠি বহিল তাই। নাই, আমাৰ সন্ধ্যাৰাগিনীৰ টোপনিৰ ৰাগী শেষ হোৱাই নাই। শেষত উঠি আহি তাইক জোকাৰি দিলে বিদিশাই। ঐ, ফোনডাল নধৰ কিয়? চাইলেণ্টটো কৰি থ'ব নোৱাৰো এইডাল। থকমক খাই সাৰ পাই উঠিল সন্ধ্যা। বেচেৰী বিদিশা বাৰ এনেই টোপনি ভাঙিল। তাইৰ যে টোপনিটো কিয় ইমান কুম্ভকৰ্ণৰ নিচিনা বাৰু? বিদিশা বিচনাত পৰিলগৈ আকৌ। সন্ধ্যা উঠি গ'লে মোৰ ব্ৰেকফাষ্টটো আনি থৈ যাবিচোন। বিচনাৰ পৰাই ক'লে তাই। হয় কেতিয়াবা এনেকুৱা। গোটেই সপ্তাহটোৰ অবৰ্ণনীয় ব্যস্ততাৰ শেষত এই শনিবাৰ দেওবাৰ দুটাত বিচনাখন যেন এক মুহূৰ্তৰ বাবেও এৰিবলৈ মন নাযায়। হ'ব বা বুলি বিচনাৰ পৰা নামোতেই আকৌ বাজিল মোবাইলটো। আনি চাওঁতেই দেখিলে অভিমন্যু। ৰিচিভ কৰিলে তাই। ক'ত মৰি আছিলি? অথনিৰ পৰা ফোন কৰি আছো। কিহে পালে তোক ৰাতিপুৱাই? খঙে উঠিছিল সন্ধ্যাৰ। হ'ল বুলি ইমান ফোন মাৰিব লাগেনে? উঠ আকৌ, আজি ফুৰিব যোৱাৰ কথা নাছিল নেকি কিবা? এনেকৈ কৈছে যেন ক'ৰবাত যুদ্ধলৈহে যাব সিহঁত, ভাবিলে সন্ধ্যাই। তোৰ সেই পৰীক জগা আকৌ, তাইকহে নিয় চাইকেলত। সুযোগটো পাই সন্ধ্যাই খোজ মাৰিবলৈ নেৰিলে। হাৰে, কিমান কম আৰু, তাইক মই নিজে মাতি উঠোৱা নাছিলোঁ, নিজেহে আহি উঠিলৈ ননমা হ'ল। অভিমন্যুৰ কৈফিয়ত শুনি হাঁহি উঠিল সন্ধ্যাৰ। তাক কেনেকৈনো কয় যে অনুৰণে যে তাইক পৰীৰ কাহিনীটো কৈছিল? নহ'লেতো চাগে সন্ধ্যাই কেইদিনলৈ অভিমন্যুক নমতাকৈ থাকিলেহেঁতেন, ঠিক নাই। শোৱাৰ পৰা উঠি আহি গা ধুই আজৰি হ'ল সন্ধ্যা। কাপোৰ কেইটামান ধুব লগা আছিল, সেইকেইটা ধুইও ল'লে। ব্ৰেকফাষ্ট কৰি বিদিশালৈকেও আনি থ'লে। 11:30 বজাৰ বাছত যাব বুলি ঠিক কৰিছিল সিহঁতে। সেইমতেই ঠিক 11মান বজাত তাইৰ ৰুম ওলালহি প্ৰিয়া। আহিয়েই হুলস্থুল কৰি দিলে তাই। তেজপুৰ ইউনিভাৰ্চিটিৰ বাছত ছিট পোৱা আৰু ৰাতিৰ আকাশত পপীয়া তৰা দেখা একেই কথা, ভাগ্য লাগিব। প্ৰথমে গৈ বাছখন খালীয়ে দেখা যায়। বহিবলৈ ল'লেহে গম পায়, ইয়াত অমুক আছে, ইয়াত মই পানী বটল থৈ দিছোঁ, ইয়াত মোৰ ৰুমাল দি ছিট ৰাখি থোৱা আছে, আৰু যে কত কি। প্ৰত্যেকটো গ্ৰুপতেই এনেকুৱা এজন পৰোপকাৰী প্ৰাণী থাকেই, যিয়ে সকলোৰে কাৰণে ছিট ৰাখেগৈ। তাতে আজি যিহেতু উইকেণ্ড, শনিবাৰ, তাতে আগদিনা পৰীক্ষা শেষ হৈছে। আজি আৰু ৰাইজক কোনে পায়? তেজপুৰৰ চক বজাৰ, জোনাকী, কোল পাৰ্ক, অগ্নিগড়, সমাৰোহ, ৰাধেশ্যাম সকলোতে এজন নহয় এজন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট ওলাবই। সেয়েহে বাছত চাগে দোলদোপ হেন্দোলদোপ হৈ আছে মানুহ। গতিকে সময়তকৈ আধা ঘণ্টামান আগতে নগ'লে ছিট পাবলৈ সাধ্য নাই কাৰো। অৱশ্যে অভিমন্যুহঁত আগতে গৈছে বাৰু ছিট ৰাখিম বুলি। ক'ৰবালৈ যাবলৈ ওলালে সন্ধ্যাৰ সদায় ওলাওঁতে সময় লাগে। আগতে ঘৰতো এই কথাটোৰ বাবেই মাকৰ গালি শুনিছিল তাই। সেয়েহে এতিয়া প্ৰিয়াৰ গালিত মাকলৈ মনত পৰি গ'ল সন্ধ্যাৰ। ওলাই মেলি হোষ্টেলৰ পৰা আহে মানে 11:10 হ'লেই। আহি থাকোঁতে বাৰে বাৰে সন্ধ্যাই মোবাইলটো চেক কৰি থকা প্ৰিয়াই মন কৰিছিল।
মন কৰিছিল যদিও একো কোৱা নাছিল। বাছ ষ্টেণ্ড পোৱাৰ আগে আগে সন্ধ্যাই বাট চাই থকা মেছেজটো আহিল। ঐ জল্দি আহা। অনুৰণহঁত পালেগৈ চাগে নেকি? হঠাৎ প্ৰিয়াৰ কথাটো শুনি বুকুখন যেন ধপকৈ উঠিল সন্ধ্যাৰ। তাই কেনেবাকৈ মেছেজটো দেখিলে নেকি বাৰু? কিয় জানো তাই বিচাৰে যে অনুৰণ আৰু তাইৰ মেছেজৰ কথাবোৰ সকলোৰে আঁৰত থাকক। তাই অনুমান কৰে সিও যেন সেইটোৱে বিচাৰে, কাৰণ আজিলৈকে সিহঁতে মেছেজত ইমান কথা পাতিলে কথা সকলোৰে সন্মুখতচোন প্ৰথম লগ পোৱাৰ দৰে এটা দুটা কথা কেৱল। প্ৰথমে তাইৰ আচু হোৱা লাগিছিল, কিন্তু আজিকালি যেন অভ্যস্ত হৈ গৈছে তাই। কিছুমান কথা কাৰো সৈতে ভগাব নোৱাৰি, কিছুমান কাহিনী এনেকৈয়ে চলি থাকে, কোনেও নজনাকৈ, কোনেও নুবুজাকৈ। সন্ধ্যা আৰু অনুৰণৰো তেনেকুৱাই হৈছিল। পিছে সন্ধ্যাই মিছাতেই ভয় খালে, কাৰণ প্ৰিয়াই এনেহে সুধিছিল, মেছেজ দেখি নহয়। ইতিমধ্যে সিহঁত বাছত উঠিলগৈ। ই টাইপ কোৱাৰ্টাৰকেইটাৰ কাষতে বাছ ষ্টেণ্ডটো। হালধীয়া ৰঙৰ বাছখনৰ লগতে এজোপা ডাঙৰ এজাৰৰ গছ। ঠাইখিনি চাহ কৰি ৰাখিছে গছজোপাই। সেইবাবেই দুই একে বেগটোৰে চিট ৰাখি থৈ গছজোপাৰ ছাতে জিৰাইছেহি। বাছত প্ৰায় ভিৰ হৈছে। ভাগৰুৱা মনটোক অকণ প্ৰশান্তি দিবলৈকে ওলাই আহিছে চব। কাৰোবাৰ বন্ধুৰ লগত অনৰ্গল কথা, কাৰোবাৰ প্ৰিয়জনৰ লগত সময় কটোৱাৰ অজুহাত। বাছত উঠিয়ে খং উঠি আহিল সন্ধ্যাৰ। পৰী আৰু অভিমন্যু একেলগে। অভিমন্যুৱেও জানে যে সন্ধ্যা তাৰ লগতে বহিব, তাৰ পাছতো পৰীৰ লগত। মুখখন এপাচিমান কৰি সন্ধ্যা আৰু প্ৰিয়া আগফালৰ চিট এটাত বহিল। বগা টপ এটা পিন্ধি অহা সন্ধ্যাক কেইবাজুৰি চকুৱেও যে বাৰে বাৰে চাই ৰৈছিল তাইও গম পোৱা নাছিল। অভিমন্যু ময়ো নাহে নেকি? প্ৰিয়াই সুধিলে। উত্তৰত নাহে বুলি ক'লে সি। এই ল'ৰাটোৱে যেন এইখন পৃথিৱীত নাথাকে এনে অনুভৱ হয় সন্ধ্যাৰ। চিটত বহিয়েই ইফালে সিফালে মূৰ ঘূৰাই চাইছিল সন্ধ্যাই। অনুৰণ নাই যে সি। লাষ্ট চিটত আছো। মোবাইলত মেছেজ আহিল অনুৰণৰ পৰা। লগে লগেই আপোনা আপুনি হাঁহি এটা বিয়পি পৰিল। বুকুখন অলপ ধপধপাইছে নেকি বাৰু? এজাৰ পাহিয়েটিও পৰিছিল চাগে বতাহত। আচৰিত হয় সন্ধ্যাও। এই সৰু সৰু কলা আখৰবোৰে হাঁহিৰ ৰংবোৰ কিদৰে সানে বাৰু? তাইৰ যেন অলপ লাজ লাগিল। তাই তাকেই বিচাৰি আছিল বুলি গম পালে মানে সি। গোটেইবোৰ অহাৰ পাছত বাছৰ ভিতৰতে ভালকৈয়ে আড্ডা জমি উঠিল। সদায় লোৱাৰ দৰে অভিমন্যুৱে আগভাগ ল'লে। জুৰি, সীমা, নিমিষাহঁতৰ হাঁহিবোৰে পৰিৱেশটো যেন অধিক জীৱন্ত কৰি তুলিলে। অভিমন্যুহঁতৰ দৰেই আন এটা গ্ৰুপেও হাঁহি মাতি গৈ আছে। তাৰ মাজতে কোনোবা হেডফোনত গান শুনিয়ে ব্যস্ত। সন্ধ্যাই দেখিছে সিহঁতৰ সন্মুখৰ চিট দুটাত বহা ল'ৰাটো আৰু ছোৱালীজনীয়ে একেডাল হেডফোনকে দুয়োজনে লগাইছে। ল'ৰাটোৰ কান্ধত মূৰটো পেলাই দিছে তাই। ৰাস্তাৰ জোকাৰণিত খহি পৰা তাইৰ চুলিবোৰ সি ঠিক কৰিছে হাতেৰে। সন্ধ্যাৰ ভাল লাগিল কিবা এটা। সঁচাই কেতিয়াবা বাছৰ আমনিদায়ক যাত্ৰাও ভাল লাগে, যদিহে কাষত কোনোবা বিশেষ এজন থাকে। পিছফালে অভিমন্যুহঁতৰ হাঁহিৰ শব্দ কাণত পৰিল সি তাইৰ। তাইক মাতি কিবা এটা কৈছে হ'বলা, কিন্তু সন্ধ্যাৰ যেন সেইবোৰলৈ ইমান মন নাই। অভিমন্যুলৈ খং কৰি নহয়, বাছত গৈ থাকোঁতে হেডফোনত গান শুনি বাহিৰৰ পৃথিৱীখন চাই এটা বেলেগ তৃপ্তি পায় সন্ধ্যাই। সেয়েহে ইচ্ছা কৰিয়ে আড্ডাত ভাগ নললে। হেডফোনডাল লগাই জুবিনৰ গান এটা লগাইছিল। জোনমণি ৰুণজোন তেতিয়া চকুত জোন, নিভাজ আবেগত টোপাটোপে সৰাসোণ। খিৰিকীৰ কাষৰ চিট, ফেৰফেৰীয়া বতাহ, কাণত জুবিনৰ গান, আৰু কি লাগে। প্ৰায় আধা ঘণ্টাৰ মূৰত তেজপুৰ ASTC পালেগৈ বাছখন। ৰখোৱাৰ লগে লগে সকলোৰে মাজত লৰালৰি লাগিল। সন্ধ্যাৰ লগতে বহি থকা প্ৰিয়াও ওলাই গ'ল। সন্ধ্যা পিছে ভিৰ ভমক বুলিয়েই ৰ'ল। আহোঁতে খৰধৰকৈ ওখ চেণ্ডেলযোৰ পিন্ধি অহাৰ বাবেই ভিৰৰ পৰা আঁতৰি আছে তাই। সকলো নামি বাছখন খালী হোৱাৰ পাছত ওলাবলৈ লৈছিল সন্ধ্যা। কিন্তু বেছি সাৱধান হোৱা বাবে হ'বলা বাছৰ পৰা নামোতেই তলত থকা শিল এটাত উজুতি খাবলৈ লৈছিল তাই। এই তেজপুৰ ASTC কিবা উখুৰা মুখুৰা। হয়তো তাই পৰিয়ে গ'ল হয়। হঠাৎ পিছফালৰ পৰা কোনোবাই ধৰি ৰখাই দিলে।
সন্ধ্যা পৰিবলৈ লৈও উভতি ল'ৰাজনৰ গাত ধৰি ৰৈ গ'ল। চাবা অলপ খোজকাঢ়োতে সেই শান্ত মাতটো। অনুৰণৰ হাতটো সন্ধ্যাৰ কঁকালত আছিল। মেলা চুলিৰে তাইৰ মুখখন লুকাই পৰিছিল তাৰ বুকুত। স্তব্ধ হৈ গৈছিল যাযাবৰী সময়। তাই মূৰ ধুই অহাৰ বাবে পানীৰ টোপালবোৰ অলপকৈ লাগিয়াই আছিল সন্ধ্যাৰ চুলিত। টোপালকেইটাই তিয়াই দিছে অনুৰণৰ টি শ্বাৰ্টৰ এটা অংশ। সন্ধ্যাই মূৰটো উঠাই আনিলে। চকুৰে এবাৰ তালৈ চালে। ASTCত বলি থকা তেজপুৰৰ নৈপৰীয়া চেঁচা বতাহজাকে দুয়োটাকে বাৰুকৈ কোবাইছিল। চাৰিওফালে গাড়ীৰ আহজাবোৰ পৰোক্ষ হৈ গৈছিল। সন্ধ্যাৰ এখন কাণত হেডফোন লাগিয়ে আছিল। বাজি আছিল জুবিনদাৰ চিৰসেউজ গান তোমাক দেখা পালে সপোন জাগি উঠে, বুকু খনি হয় তাজমহল। সদায় শান্ত অনুৰণো যেন চঞ্চল বতাহজাকৰ দৰে কঁপি উঠিছিল। আৰু সন্ধ্যা জড় পদাৰ্থৰ দৰে ৰৈ গৈছিল। সন্ধ্যা বৰষুণ নহাকৈ যেন বাৰিষাৰ টোপাল অনুভৱ কৰিছিল। বতাহ নহাকৈয়ে কঁপিছিল চেঁচা পৰশত। হৃদয়ৰ স্পন্দন শুনা পাইছিল যেন নিজ কাণেৰে। সিদিনা মমো খাবলৈ যাওঁতে অনুৰণে তাইক ধৰিছিল, কিন্তু আজিৰ পৰশ যেন কিছু নিবিড়। বতাহে আমনি কৰা চুলিকেইডালো যেন বৰ দুষ্ট হৈ পৰিছিল। চকুৰ আগত পৰি যেন তাইকে জোকাইছিল। কিমান সময় তেনেকৈ আছিল সন্ধ্যা আৰু অনুৰণ এটাও ক'ব নোৱাৰে। বৰ বেছি সময়ো নহয় চাগে। হঠাৎ বাছ এখনৰ তীব্ৰ হৰ্ণৰ শব্দত উচপ খাই উঠি আঁতৰি আহিল সন্ধ্যা। অনুৰণেও তেতিয়াহে সম্বিত ঘূৰাই পাইছিল। সন্ধ্যাক তাতে এৰি আগবাঢ়িছিল সি। এখোজ দুখোজকৈ তাৰ পিছে পিছে আহি আছিল সন্ধ্যা। যদিও তাই আহি আছিল যেন বাস্তৱৰ পৃথিৱীত তাই নাছিল। কিছু অন্যমনস্কতা, কিছু লাজ, হয়তো সংশয়। ফ্ৰেছাৰ্ছত গান গাই পৰি যাবলৈ ধৰাৰ পৰা বহুবাৰ অভিমন্যুৱে তাইৰ হাতত ধৰিছে। কত দিন এমিনিটিত কথা পাতি আঠা লাগি ধৰা অভিমন্যুৰ হাতত ধৰি তাই নিজেই টানি আঁতৰাই আনিছে। সিদিনা কিবা ফুল এপাহ ছিঙিবলৈ তাই উফন পাতোতে অভিমন্যুৱে তাইক ধৰি দাঙি দিছিল। কিন্তু কতা তেতিয়াতো তাইৰ এনেকুৱা লগা নাছিল। এতিয়া যেন গোটেই গাটোতে এক বিদ্যুতৰ সঞ্চাৰ হৈ গৈছে। কঁপি উঠিছে তাই। কঁপি কিয় উঠিছে তাই? অলপ ভয় ভয়। নাই, ভয় নহয়, লাজহে চাগে। না, লাজো নহয়, কিন্তু ভয়ো নহয়। সন্ধ্যাই বুজি নাপায় গোটেই পৃথিৱীখন যেন নতুন হৈ ধৰা দিছে তাইৰ চকুত। ASTCৰ কাষতে ধুনীয়া সোণাৰু এজোপা আছে। হালধীয়াবোৰে তাইলৈকে চাই হাঁহিছে নেকি বাৰু? বতাহটো বেছিকৈ বলা নাইনে? সোণাৰু সৰু সৰু পাহিবোৰে উৰি আহিছে। সোণাৰু কেইজোপাই যেন তাইকে জোকাইছে। প্ৰিয়াহঁতৰ ওচৰ পাইছিল সি যদিও সন্ধ্যাই যেন কঁপিয়াই আছিল। তাই মন কৰিছিল অনুৰণেও তাইলৈ চাব পৰা নাছিল। কিবা এক অজানা অনুভৱে তাকো চাগে বুঢ়াইছিল। কি অনুভৱ বাৰু এয়া? কিবা নিজলৈকে লাজ লাগিছেচোন সন্ধ্যাৰ। ফাৰ্ষ্ট ক'ৰবাত খাই ল দে, বম ভোক লাগিছে। অভিমন্যুৰ কথাতে হয়ভৰ জনালে চবেই। ফুৰি মেলি আহোঁতেই দেৰিয়ে হ'ব, গতিকে খাই লোৱাটো ভাল। তেজপুৰৰ এখন নাম থকা ৰেষ্টুৰাঁ মেগনলিয়া। জোখৰ দাম, খানাও ভাল। তাতে যোৱাটো ঠিক হ'ল সিহঁতৰ। ASTCৰ প্ৰায় ওচৰতে বাবে খোজকাঢ়িয়ে যাবলৈ ল'লে সিহঁতে। কেইমিনিটমানৰ পাছতে পালেগৈ। 2 মহলাৰ বিল্ডিংটোৰ ওপৰৰটোত ৰেষ্টুৰাঁখন, লগতে বাৰ এখনো আছে। চিৰিটোত উঠিয়েই দেৱালখনত প্ৰকাণ্ড ব্লেণ্ডাৰ স্প্ৰাইটৰ বটলটোৰ ফটো এখন। এই বস্তুটোৱে সন্ধ্যাই সহ্য কৰিব নোৱাৰে। তাই বুজি নাপায় মানুহে ইমান পইচা দি এই হানিকাৰক বস্তুবোৰ কিয় খায়। সন্ধ্যাহঁতৰ ঘৰতো নিচাযুক্ত বস্তু খোৱা কোনো নাই, গতিকে এইবোৰ খোৱা মানে অত্যন্ত বেয়া মানুহ, এই বুলিয়েই জানি আহিছে তাই। মেগনলিয়াৰ 2টা ভাগ। সোঁফালে বাৰখন এৰি বাওঁফালৰ ৰেষ্টুৰাঁখনত সোমাল সিহঁত। 4জনীয়াকৈ কেইবাখনো টেবুল, মাজতে ধুনীয়া সৰু সৰু ফুলদানিবোৰ। একেবাৰে চুকত এখন দীঘলীয়া টেবুলো আছে, 7-8জন বহিব পৰা। সন্ধ্যাহঁতৰ দলটো তাতেই বহিলগৈ। অহাৰে পৰা পুৰীৰ লগত লাগি থকাৰ বাবে সন্ধ্যাৰ খং উঠি আছে বুলি হয়তো অভিমন্যুৱে মন কৰিছিল। সেইবাবে ইচ্ছা কৰিয়ে তাইৰ কাষত আহি বহিল সি।
তই ইয়াত আহিলি যে যা আকৌ তোৰ পৰীৰ পেটলে ভাতে নাযাব তই নাথাকিলে মুখখন ফুলাই ফুচফুচাই ক'লে সন্ধ্যাই কিন্তু তোৰ লগত নবহিলে যে মোৰ পেটলৈ ভাত নাযাব কথাষাৰ অভিমন্যুৱে লাহেকৈ কৈছিল যদিও সিহঁতৰ ঠিক সন্মুখত বহি থকা অনুৰণে মূৰ তুলি চোৱা সন্ধ্যা নাইবা অভিমন্যুৱে এটাও মন কৰা নাছিল তেল মাৰিছে এতিয়া বুলি উঠি গৈছিল সন্ধ্যা অভিমন্যুৱে হাতত ধৰি জোৰকৈ বহাই দিলে ৱাছৰুম যাওঁ হাতখন আঁতৰাই আনিলে সন্ধ্যাই ঠিক আছে আহি ইয়াতে বহিবি কিন্তু অভিমন্যুৰ কথাত জোকালে জুৰিয়ে বাহ সন্ধ্যা নবহিলে যেন নহ'বই তাৰ লগে লগেই সকলোৰে হাঁহি সন্ধ্যাৰো হাঁহি উঠিছিল ভাল লাগে যেতিয়া কোনোবাই অভিমানৰ টোপোলাবোৰ খুলি মৰমবোৰ উলিয়াই লয় সন্ধ্যা ৱাছৰুমলৈ গৈছিল আইনাত নিজৰ মুখখন দেখোঁতেই কিয় জানো তাইৰ আকৌ লাজ লাগিছিল মুখত ক'ব নোৱাৰাকৈ হাঁহি এটাও ওলমি আছে নেকি বাৰু প্ৰিয় শ্ৰোতাসকল নিৰিবিলিৰ 10 নং খণ্ডটো ইমানতে অন্ত পৰিল আমি সকলোৱে জানো যোৱা 19 ছেপ্টেম্বৰৰ দিনটো আমাৰ বাবে অভিশপ্ত দিন আছিল আমাৰ সকলোৰে হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন দাক আমি সিদিনাই হেৰুৱাইছিলোঁ তেখেত নোহোৱা আজি ইমান দিন হৈ গ'ল কিন্তু আটাইতকৈ দুখ লগা আৰু লাজ লগা কথা এইটোৱে অসমৰ ৰাইজৰ হিয়াৰ আমঠু যাক অসমৰ ৰাইজে হীৰাৰ টুকুৰা বুলি ভাবে সেই ভগৱানৰূপী মানুহজনে এতিয়ালৈকে ন্যায় পোৱা নাই তেখেত অসমৰ ৰাইজৰ হৃদয়ত আছে আৰু সদায় থাকিব কিন্তু এই ভিডিঅ'টোৰ জৰিয়তে আমি এইটোৱে ক'ব বিচাৰোঁ যে আমাক ন্যায় লাগিব কমেণ্টত লিখিবলৈ নাপাহৰিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ